চৰকাৰে দুখীয়া বেমাৰীসকলৰ চিকিৎসাৰ বাবদ কিছু আৰ্থিক সাহায্য আৰু দুখীয়া ছাত্ৰ ছাত্ৰীক শ্বহীদ আঁচনিৰ অধীনত আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। এই সাহায্য প্ৰত্যেকজন বিধায়কৰ তত্ত্বাৱধানত থাকে। বিধায়কে যাৰ নাম ৰিকমেণ্ড কৰে তেওঁই পায়। আমাৰ নগাঁও জিলাৰ ৰূপৈহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াও এই আঁচনিৰ অধীনত ধন পাইছে আৰু তেওঁ নিজাববীয়াকৈ হিতাধিকাৰী নিৰ্বাচন কৰি দিছে। আমাৰ হাতত 2018-19 বৰ্ষৰ দুখন তালিকা পৰিছে। এখন হৈছে মেডিকেল সাহায্য, আনখন হৈছে শ্বহীদ আঁচনিৰ অধীনত দুখীয়া ছাত্ৰ ছাত্ৰীৰ নামত সাহায্য আগবঢ়োৱা। আমি তালিকা দুখনত ওপৰে কিছু অংশ চাই এটা কথা গম পালোঁ যে একেটা পৰিয়ালত গিৰিয়েকে পাইছে, গণীয়েকে পাইছে আৰু ভনীয়েকেও পাইছে আৰু পৰিয়ালটো দুখীয়া নহয়। এইটো শ্বহীদ আঁচনিৰ অধীনত ছাত্ৰ ছাত্ৰীৰ জলপানী পাইছে। তেওঁলোকে তিনিওখন মিলি প্ৰায় 30,000 টকা পাইছে। লগতে সমষ্টিৰ বাহিৰত কিছু নাম পোৱা গৈছে, তেওঁলোকক এই আঁচনিৰ অধীনত সোমাই লোৱা হৈছে। মোৰ প্ৰশ্ন হৈছে, দুখীয়া মানুহৰ ধন, দুখীয়া সাহায্যতে যিখিনি ধন আহে, এই ধনখিনি ৰাজনৈতিক স্বাৰ্থত তেওঁলোকে একেটা পৰিয়ালত দিয়া, ৰাজনৈতিক দলৰ অংগহীক দিয়া, এইটো সম্পূৰ্ণ আইন বিৰোধী হৈছে। আৰু ধনী মানুহক দিয়া, ধনী ছাত্ৰ ছাত্ৰীসকলক দিয়া, এইটো সম্পূৰ্ণ আইন বিৰোধী হৈছে। আমি এই তালিকাখন মাত্ৰ এবছৰৰ পাইছোঁ। সম্পূৰ্ণ 5 বছৰৰ তালিকা আমি উঠাই পেলাই এই আঁচনিৰ অধীনত সামৰি লোৱা প্ৰত্যেকজন বেনিফিচিয়াৰী সম্পৰ্কে আমি এটা নিজাববীয়াকৈ তদন্ত আমি কৰিম। মই দাবী কৰিছোঁ চৰকাৰে ইয়াৰ ওপৰত এটি তদন্ত দি এই এনেকুৱা এটি সাংঘাতিক ঘোটালা, আৰ্থিক ঘোটালা এটা সুবিচাৰ কৰি ৰূপৈহাট সমষ্টিবাসীক ন্যায় দিয়াৰ কাৰণে মই চৰকাৰৰ ওচৰত মই কৰদৰে দাবী উত্থাপন কৰিলোঁ।